অসমলৈ আহি অসমৰ মানুহৰ সন্মুখত অসম চুক্তি বানচালৰ ঘোষণা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ। শাসনৰ বাকজৰী টিএমচিৰ হাতলৈ আহিলেই বাতিল কৰা হ'ব এনআৰচি। টিএমচিৰ শিলচৰৰ প্ৰাৰ্থী ৰাধেশ্যাম বিশ্বাসক জয়ী কৰাৰ আহ্বানেৰে এই অসম বিদ্বেষী ঘোষণা মমতা বেনাৰ্জীৰ। আর আমরা জিতলে এনআরসি হবে না, তুলে দেব। কে হবে না, তুলে দেব। ইউনিফর্ম সিভিল কোড হবে না, তুলে দেব। এবং মনে রাখবেন, আজও যারা ডি লিস্টে পড়ে আছেন, যাদের ভবিষ্যৎ জানেন না, তাদের ভবিষ্যৎ করে দেব। বৰাকত নিৰ্বাচনী বৈতৰণি পাৰ কৰিবলৈ তৃণমূল কংগ্ৰেছে মূল অস্ত্ৰৰূপে বাছি লৈছে এনআৰচি আৰু এনআৰচিৰ পৰা নাম বাদ পৰাসকলক। যখন আপনাদের এখানে এনআরসি নিয়ে আন্দোলন চলছিল, কে নিয়ে আন্দোলন চলছিল? 19 লক্ষ মানুষের নাম বাদ দেওয়া হয়েছিল। তার মধ্যে 17 লক্ষ বাঙালি হিন্দু মুসলমান ছিল, আসামিরাও ছিল, গৌহাটির লোকেরাও ছিল। আমি কলকাতায় রোজ মিছিল করতাম, রোজ মিটিং করতাম, আমি জানি অত্যাচারের কাহিনী। তাৎপৰ্যপূৰ্ণ কথা এইটোৱেই যে এফালে মমতা বেনাৰ্জীয়ে নিজৰ ৰাজনৈতিক স্বাৰ্থত অসম চুক্তিৰ আত্মাক হত্যা কৰাৰ কথা কৈছিল আৰু আনফালে মৌনভাৱে এই কথা শুনি গৈছিল অসমীয়া জাতিৰ ৰক্ষাৰ কথা কৈ অহা পূৰ্বৰ কংগ্ৰেছ সাংসদ, মন্ত্ৰী তথা বৰ্তমানৰ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰিপুন বৰাই। কি করবে? আমায় গলা কাটবে, জেলে ভরবে। আর কজনকে জেলে ভরবে? আর কজনের গলা কাটবে? আর কতজনকে ডিটেনশন ক্যাম্পে রাখবে? তোমরা তো ভারতবর্ষটাকে জেলখানা বানিয়ে দিয়েছো, ডিটেনশন ক্যাম্প বানিয়ে দিয়েছো। অসমত শিলচৰ, লখিমপুৰ, বৰপেটা আৰু কোকৰাঝাৰ 4টা লোকসভা সমষ্টিত প্ৰাৰ্থী প্ৰক্ষেপ কৰিছে তৃণমূল কংগ্ৰেছে। আৰু এই 4টা সমষ্টিৰ ভিতৰত তৃণমূল কংগ্ৰেছৰ মূল ভোট বেংক থকা সমষ্টি শিলচৰত উপস্থিত হৈ জনসভা সম্বোধন কৰি মমতা বেনাৰ্জীয়ে ক'লে, লোকসভা নিৰ্বাচন মাত্ৰ এটা টেইলাৰহে। আগন্তুক বিধানসভা নিৰ্বাচনত অসমৰ আটাইকেইখন বিধানসভা আসনতে প্ৰাৰ্থী প্ৰক্ষেপ কৰি টিএমচিয়ে খেলিব ফাইনেল। রাধেশ্যাম বাবুকে আপনারা জেতান, আরো 3টে প্রার্থীকে জেতান। আগামী আসামে বিধানসভা নির্বাচনে তৃণমূল কংগ্রেস সব সিটের লড়াই করবে। এটা তো আমার জাস্ট ট্রায়াল, ফাইনাল আবি বাকি হ্যায়। অশান্তি নহয় শান্তি লাগে, যুদ্ধ নহয় সৃষ্টি লাগে। এই শ্লোগানেৰে বিজেপিক দেশত জুই লগোৱা দল আখ্যাৰে মমতা বেনাৰ্জীৰ আহ্বান জনতাক। গণতন্ত্ৰ ৰক্ষা কৰিবলৈ হলে শাসনৰ পৰা আঁতৰাওক বিজেপিক। কি বলছে? ইসি বার 400 পার। আমি বলছি পহলে তো 200 পার করো ভাই। আগের বার পিকে থেকে 303 হয়েছিল, আর এবারে তো আরো হারবে, গোহারা হারবে। মোদীৰ গ্যাৰান্টিক কটাক্ষ কৰি বিজেপিক চোকা সমালোচনা অগ্নিকন্যাৰ। দাঙ্গা করা ছাড়া, মিথ্যে কথা বলা ছাড়া, ভাওতা ছাড়া বিজেপির আর কোনো গ্যারেন্টি নেই। ওদের একটাই গ্যারেন্টি, দাঙ্গা করো, ভোট লোটো, সংখ্যালঘুদের পেশো, বাঙালিদের পেশো, ছাত্র যুবকের সর্বনাশ করে দাও, মা বোনেদের উপর অত্যাচার করো। বিজেপিয়ে কি কৰিব পৰা নাই আৰু তৃণমূল কংগ্ৰেছ জয়ী হলে কি কৰিব, এনে ভালেমান প্ৰসংগ উল্লেখ কৰি ভোটাৰৰ মন আকৰ্ষিত কৰাৰ চেষ্টা কৰিলে তৃণমূল কংগ্ৰেছৰ নেত্ৰীগৰাকীয়ে। আপনার চমকানি ধমকানিতে আমি ভয় পাই না। আমি তো বলি রাহা গুলশান তো জোড়া ফুল খিলেঙ্গে। সভাত উপস্থিত লোকসকলৰ মন আকৰ্ষিত কৰি কবিতা আৰু শায়েৰীৰে শাসক পক্ষক সমালোচনা মমতা বেনাৰ্জীৰ। মঞ্চত বিহু নৃত্য, ঝুমুৰ নৃত্য কৰা দলৰ সৈতেও কঁকাল ঘূৰালে মমতাই। শিলচৰৰ পৰা ভোলানাথৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।